হেল্ল' গাইজ, যিহেতু যোনটো আপোনাৰ ফাৰ্ষ্ট ফেজ অনলাইন কাউন্সিলিঙৰ ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিছিলে 11 তাৰিখে, ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট অফ ৰাউণ্ড 2 এণ্ড কাট অফ মাৰ্ক যোনটো 11 তাৰিখে ডিক্লেয়াৰ কৰিছে আৰু ফিজিকেল এডমিশ্যন হৈছিলে 12 তাৰিখে। তাৰ যোনটো পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট 14 তাৰিখে পাব্লিছ কৰাৰ কথা আছিলে, অৰ্থাৎ ছেকেণ্ড ৰাউণ্ডৰ এডমিশ্যনৰ পাছত যোনবোৰ ভেকেঞ্চিজ বা ছিট ৰৈ যাব তাৰ এটা লিষ্ট পাব্লিছ কৰাৰ কথা আছিলে PDF 14 আগষ্ট তাৰিখে, কিন্তু 14 তাৰিখে এইটো পাব্লিছ কৰা নহ'ল আৰু সেই ভেকেঞ্চি লিষ্টটো 16 আগষ্ট অৰ্থাৎ আজি পাব্লিছ কৰিছে। গতিকে আপোনালোকে কেনেদৰে সেই লিষ্টটো চাব পাৰিব বা ডাউনলোড কৰিব পাৰিব আৰু নিজৰ ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট খালী আছে বা কিমানটা ছিট খালী আছে কেটেগৰী ৱাইজ সেইটো ভালদৰে চাব পাৰিব। গতিকে আহক আমি চাওঁ কেনেদৰে আপোনালোকে ডাউনলোড কৰিব পাৰিব PDFটো আৰু আপোনালোকে কেনেদৰে চাব পাৰিব কিমানটা ছিট খালী আছে। গতিকে আহক PDFটো ডাউনলোড কৰিবৰ কাৰণে আমি প্ৰথমতে SCERT যোনটো অফিচিয়েল ৱেবছাইট scrtpet.co.in তাত আমি আহিব লাগিব। তাত অহাৰ পাছত যোনটো ডাউনলোড ছেকশ্যন আছে তাৰ যোনটো ফাৰ্ষ্ট লিংক হয় যে ভেকেঞ্চি ৰিপৰ্ট আফটাৰ এডমিশ্যন অফ ৰাউণ্ড 2, ইয়াৰ ছাইডত যোনটো ডাউনলোড অপশ্যনছ আছে সেই ডাউনলোড অপশ্যনটো ক্লিক কৰিব আৰু আপোনালোকৰ সেই PDFটো ডাউনলোড হৈ যাব। এতিয়া চাওঁ আহক যে কোনখন ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট বা কিমানটা ছিট খালী আছে কেটেগৰী ৱাইজ। এইটো হৈছে সেইটো PDF যোনটোত আপোনালোকৰ ভেকেঞ্চি ৰিপৰ্ট আফটাৰ কমপ্লিশ্যন অফ এডমিশ্যন প্ৰচেছ ফৰ ৰাউণ্ড 2। অ'কে, ৰাউণ্ড 2ৰ যোনটো এডমিশ্যন প্ৰচেছ হৈছিলে সেই এডমিশ্যন প্ৰচেছটোৰ পাছত কোনকেইখন ইনষ্টিটিউটত কিমানটা পোষ্ট বা ছিট খালী আছে সেইটোৰ বিষয়ে মেনশ্যন কৰি এই PDFটো পাব্লিছ কৰা হৈছে। এই PDFটো পাব্লিছ কৰাৰ কথা আছিলে 14 তাৰিখে, কিন্তু আজি 16 তাৰিখ, আজিহে এই PDFটো পাব্লিছ কৰিছে। গতিকে আপোনালোকে ভালদৰে চাই ল'ব যে ক'ত কিমানটা পোষ্ট বা ছিট খালী আছে। প্ৰথমতে মই আপোনালোকক দেখাওঁ নগাঁও ডিষ্ট্ৰিক্টত কিমানটা ছিট খালী আছে। নগাঁৱৰ যোনটো নগাঁও চামগুৰিত যোনখন চামগুৰিত আছে তাত আপোনাৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে আনৰিজাৰ্ভৰ মাত্ৰ 2টা আছে, OBC MOBCৰ মাত্ৰ এটা, ST হিলছত নাই, ST প্লেইনছত নাই, SCত এটা, PWDত এটা, EWSত এটা। গতিকে বহুত কম আপোনাৰ ছিট খালী আছে। আৰু ঠিক তেনেদৰে আৰ্টছ ষ্ট্ৰীমৰটো আপোনালোকে আনৰিজাৰ্ভৰ ক্ষেত্ৰত নাই এটাও ছিট, যোনখন ডাইট চামগুৰিত আছে। OBC MOBCত মাত্ৰ 3টা আছে, ST হিলছত নাই, ST প্লেইনছত এটা আছে। ঠিক তেনেদৰে আমি যদি চাওঁ যে যোনবোৰ CT নগাঁও আছে তাতো আপোনাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত এটা আছে, ছায়েন্স ষ্ট্ৰীমৰ কথা কৈ আছোঁ, বাকীবোৰতো নাই। যদি ইয়াত নগাঁও ডিষ্ট্ৰিক্টত চবতকৈ বেছি পোষ্ট বা ছিট খালী আছে সেইটো আছে যোনটো হামআক ৰুৰেল কলেজ অফ এডুকেশ্যন যোনটো হোজাইত আছে, তাতে আপোনাৰ চবতকৈ বেছি খালী আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 6টা আছে, OBC MOBCত 3টা আছে, ST হিলছত এটা আছে, প্লেইনছত এটা আছে, SCত এটা আছে, PWDত এটা আছে, EWSত এটা আছে। আৰু ঠিক তেনেদৰে আৰ্টছ ষ্ট্ৰীমৰ ক্ষেত্ৰতো যোনখন হামআক কলেজ আছে তাত আপোনাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 12টা ছিট খালী আছে, OBC MOBCত 10টা আছে, ST হিলছত এটা আছে, STPত 3টা আছে, SCত এটা আছে আৰু PWDত এটা আছে আৰু EWSত 4টা আছে। গতিকে এইখন যিহেতু প্ৰাইভেট হয় গতিকে আপোনালোকে চাই ল'ব চবতকৈ বেছি ছিট আপোনালোকৰ এইখনতে খালী আছে। যোনটো আপোনাৰ এতিয়া আজি যোনটো কাউন্সিলিংটো হৈ গৈছে, এই কাউন্সিলিঙত যদি আপোনালোকে হামআক ৰুৰেল কলেজ অফ এডুকেশ্যনটো চিলেক্ট কৰিছিলে যোনবোৰ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা হয়, তেওঁলোকে বহুত ভাল কৰিলে যে ইয়াতে আপোনাৰ অলপ ভেকেঞ্চিজ খালী আছে, ইয়াত পোৱা চান্সটো আপোনালোকৰ বেছি থাকিব। গতিকে আৰু যদি বেলেগ এখন ডিষ্ট্ৰিক্ট আমি চাওঁ, নলবাৰীৰ ক্ষেত্ৰতো একেই, যোনখন ডাইট নলবাৰী সেইখনত আপোনাৰ আনৰিজাৰ্ভৰ ক্ষেত্ৰতো নাই, এটা পোষ্টো নাই, এটা ছিটো খালী নাই ছায়েন্স ষ্ট্ৰীমৰ। OBC MOBCত 2টা আছে, ST হিলছত এটা আছে। তেনেদৰে আৰ্টছ ষ্ট্ৰীমৰ ক্ষেত্ৰত আনৰিজাৰ্ভত মাত্ৰ 3টা আছে। গতিকে আপোনালোকে দেখিব পাইছে যে মই কৈছিলোঁ আগৰ ভিডিঅ'ত যে গভমেণ্ট যোনবোৰ ইনষ্টিটিউট আছে সেইবোৰত অলৰেডি ফাৰ্ষ্ট ৰাউণ্ড আৰু ছেকেণ্ড ৰাউণ্ডত ফুল হৈ গৈছে বা ছিট কেপাচিটি অলৰেডি ফিল আপ হৈ গৈছে, 2টা এটা বা 3টা এনেকৈ থাকিব বুলি মই আগৰ ভিডিঅ'ত কৈছোঁ। গতিকে আপোনালোকে দেখিব পাৰিছে যে যোনবোৰ প্ৰাইভেট আছে প্ৰাইভেটতহে আপোনাৰ অলপ পোষ্ট বেছি থকা দেখিছোঁ আৰু যথেষ্ট বেছিও নাই, সেইবোৰত 5টা 6টা 7টা এনেকৈ আপোনালোকৰ পোষ্টবিলাক বা ছিটবিলাক আছে। গতিকে এইখনে লিষ্ট আপোনালোকে চাই ল'ব নিজৰ ডিষ্ট্ৰিক্টত ক'ত কিমানটা খালী আছে। তেনেদৰে আপোনালোকে অনুমান কৰিব পাৰিব যে আপুনি যদি আজি কাউন্সিলিঙত সেইবোৰ কলেজ চিলেক্ট কৰিছিলে তেন্তে আপোনালোকৰ চান্সটো থাকিব। এইটোৱে এটা আছিল শ্বৰ্ট আপডেট আপোনালোকৰ এই ভেকেঞ্চি ৰিপৰ্টটোৰ ওপৰত। গতিকে যদিহে আপোনালোকে চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ যদি এনেকুৱা ধৰণৰ কণ্টেণ্ট চাব বিচাৰে। থেংক ইউ।